প্ৰাৰ্থনাৰ বৰ ডাঙৰ এটা শক্তি আছে। গতিকে আজি এই বেচামাৰী মোৰ সমষ্টিৰ এই বেচামাৰী অঞ্চলটোত বিস্তীৰ্ণ অঞ্চল হাজাৰ হাজাৰ লোকৰ আজি উপস্থিতি হৈছে এই ইফতাৰত। আৰু ময়ো আজি সমগ্ৰ ইয়াৰ ইছলাম ধৰ্মী লোকসকলৰ লগত একেলগে বহি পেলাই তেখেতসকলৰ ইফতাৰত অংশগ্ৰহণ কৰিব পৰাটো মোৰ বাবে বৰ ডাঙৰ সৌভাগ্য। আৰু সেইকাৰণে মই আজি ইয়াত পবিত্ৰ মছজিদৰ সন্মুখত ইফতাৰত অংশগ্ৰহণ কৰিছোঁ। আৰু একেলগে মই মোৰ ধৰণেৰে তেখেতসকলৰ ধৰণেৰে প্ৰাৰ্থনা জনাইছে। ময়ো মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ মাজত কোনো ধৰণৰ অপশক্তি যাতে গা কৰি নুঠে, যাতে আমাৰ মাজত এই ধৰ্ম, জাত, পাত এইবিলাক বিভাজন কৰি হিংসা, বিদ্বেষ আৰু ঘৃণাৰ যিটো ৰাজনীতি, সেই ৰাজনীতিৰ অৱসান যাতে হয়। আমি মানুহ হিচাপে আমি এই মুকলি আকাশৰ তলত সকলোৱে যাতে মূৰ তুলি সকলোৰে যাতে সমান অধিকাৰ থাকে, যাতে এজন অসমীয়া হিচাপে, এজন ভাৰতীয় হিচাপে আমি যাতে মূৰ তুলি আমাৰ নিজৰ কৰ্মক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে ময়ো প্ৰাৰ্থনা। মোৰ পৰিৱেশিক প্ৰশ্ন এটা আছে। দেখা গৈছে যে অখিল গগৈৰ যিটো প্ৰসংগ আহি আছে এলায়েন্সৰ, আপুনি দেখা পাইছে সিদিনাখন আপুনি একদম উগ্ৰমূৰ্তি হৈ আপুনি ওলাই আহিছিলে। আপুনি ইমান পবিত্ৰ পৰিৱেশত মোক অখিল গগৈৰ কথা সুধিলে কেনেকৈ হ'ব বাৰু? ইয়াৰ লগত জড়িত আছে যিটো কংগ্ৰেছৰ ইফতাৰ ইফতাৰী হ'ল, ইফতাৰী বৰ ইফতাৰীটো কৰিব। আৰু ইয়াত আজি পবিত্ৰ দিনত, পবিত্ৰ মাহত আজি সকলোৱে মিলি পেলাই একেলগে বিভিন্ন ধৰণৰ মানুহে মিলি ইফতাৰীটো ইফতাৰী কৰিলোঁ। আৰু আমাৰ সকলোৱে মৰমৰ সাংসদ, আমাৰ মাননীয় নগাঁও লোকসভাৰ সাংসদ শ্ৰী পদ্মজনী ডাঙৰীয়া ইয়াত আছিলে, উপস্থিত আছিলে। আৰু আমি সকলো মানুহে ধুনীয়াকৈ উপভোগ কৰিছোঁ, বৰ ধুনীয়া এটা ইফতাৰী হৈছে। হয়, দেখা গৈছে যে সম্প্ৰীতিৰ বাৰ্তা বিলাইছে বেচামাৰী জামে মছজিদৰ পৰা, হিন্দু মুছলমান একেলগে ইফতাৰ কৰিলে। এই সন্দৰ্ভত আপোনাৰ মতামত? নাই, ইয়াততো আপোনাৰ ধুনীয়া এটা সম্প্ৰীতিৰ বাৰ্তা গৈছে, কাৰণ আমাৰ হিন্দু মুছলমান যিমানখিনি মানুহ আছে সকলোৱে মিলি পেলাই ইয়াত এটা ইফতাৰী কৰিলোঁ। আৰু আপোনাক কৈছোঁ আমাৰ আগতে বৰ সুন্দৰ ইফতাৰী হৈছে। আৰু আমি বেচামাৰী ৰাইজক আৰু সকলো আমাৰ দিনবাসী ৰাইজক আমি অভিনন্দন জনাইছোঁ ইমান ধুনীয়া এটা ইফতাৰী হোৱাৰ কাৰণে সকলো অভিনন্দন জনাইছোঁ। বেচামাৰী জামে মছজিদৰ প্ৰাংগণত যিটো ইফতাৰ আয়োজন কৰা হৈছে, সেইটো আমি প্ৰতি বছৰে যেনেকৈ কৰিছিলোঁ এইবাৰো ছেম তেনেকৈ কৰিছোঁ আমি। আৰু এইবাৰ মই খুবেই আনন্দিত হৈছোঁ। আমি মানে 3-4জনে মিলি পেলাই মোৰ লগত, মই মতিউৰ ৰহমান, মোৰ লগত আছিলে চৈদুৰ ৰহমান, হাইদৰ আলী, ৰাইহান চৌধুৰী, আমি 4জনে মিলি পেলাই এখন ইফতাৰ আয়োজন কৰিছিলোঁ। এই ইফতাৰখনত আমাৰ নগাঁও জিলা কংগ্ৰেছৰ সকলো কমিটিৰ সকলো আহিছে, সভাপতিও আহিছে, উপ সভাপতিও আহিছে, জেনেৰেল ছেক্ৰেটাৰী কেইজনো আহিছে। লগতে আমাৰ বিশেষকৈ এটা ভাল লাগিলে, আজি সুখৰ দিনৰ নিচিনা লাগিছে। আমাৰ যেনেকৈ ধৰি লওক ঈদৰ দিনৰ নিচিনা লাগিছে। আমাৰ যিজন MP আমাৰ উদ্যোগ গদলৈ চাই, তেওঁ আহিছে, তেওঁ আমাৰ ইফতাৰত মানে অংশগ্ৰহণ কৰিছে। আমি খুবেই আনন্দিত হৈছোঁ। আমাৰ ধৰি লওক ইয়াত কোনো মানে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আমি আজি এটা ইফতাৰৰ বাৰ্তা দিছোঁ গোটেই অসমবাসীলৈ। গোটেই অসমবাসী এটা কথা গম পাইছে যে আমাৰ ইয়াত কোনো হিন্দু মুছলিমৰ কোনো জাতিগত কোনো কথা নাই। আমি সকলোৱে মিলি একেলগে এটা ধুনীয়াকৈ ইফতাৰ আয়োজন কৰিছোঁ। আশা কৰোঁ প্ৰতি বছৰে এনেকুৱা ইফতাৰ আয়োজন কৰিম।